আকৌ পাছত হেৰি কৰিব সেইকাৰণে তুলিয়ে থৈছোঁ। আমার সহযোগী উমা উপাধ্যায় ৰজাবাৰী শংকৰদেৱ নিকেতনৰ নমস্কাৰ, আপোনালোক সকলোৱে নিজৰ জেগাত বহি ল'ব। আপোনালোকে আঁঠুতি বহক। যোগাসন যেতিয়া আমি কৰা হয়, মুখত কঠিন যিটো ভাৱ আনিব নালাগে, হাঁহি মুস্কুৰাহট হোনা চাহিয়ে। আৰু তেতিয়া কি হৈ যায়, ছাইড ইফেক্টটো নহয় আৰু সহজভাৱে যিটো ক্ৰিয়া কৰা হয় সেইটোৱে হ'ল যোগাসন। ঠিক আছে, এতিয়া আমি সৰ্বপ্ৰথমে দণ্ডাসন কৰিম। আমি বহি লওঁ। প্ৰতিটো আসন কৰাৰ পিছত আমি প্ৰথমতে 15 বা 20 ছেকেণ্ড আৰাম কৰিব লাগে, ৰেষ্ট। তো প্ৰথমতে আমি কি কৰিম, দণ্ডাসন কৰিম। ভৰি দুটা আমি সন্মুখৰ ফালে মেলি লওঁ। প্ৰথমতে সোঁ ভৰি মেলিব। আৰু এই যিটো ৰাজহাড়ৰ যিটো পজিশ্যন হয়, কঁকালৰ পৰা ওপৰৰ যিটো পজিশ্যন হয়, সেইটো চিধা কৰি ৰাখিব। আৰু দুইটা এনেকৈ, আৰু ভৰিৰ পতাটো সন্মুখৰ ফালে টানিব আৰু পেটটো নিচে কি হ'ব, পেট ভিতৰৰ ফালে টানিব আৰু দুইটা হাত সন্মুখৰ ফালে ৰাখিব। ইয়াত ৰাখক আৰু গাটো ফোন কৰিব। দণ্ডাসন অতি সহজ, দণ্ডাসন দণ্ডাসন সহজভাৱে চিধা, উশাহ নিশাহ স্বাভাৱিক। তাৰপিছত আকৌ আমি সোঁ ভৰিটো কুচাই লৈ আহিম, আৰু বাওঁ ভৰিক লৈ আহিম সুখাসন। সুখাসনত আকৌ আমি দীঘলকৈ উশাহ লওঁ সহজভাৱে, কোনো ধৰণৰ টান কাম বুলি ভাবিব নালাগে। আকৌ আমি আৰম্ভ কৰিম সোঁ ভৰি সন্মুখৰ ফালে, বাওঁ ভৰি আকৌ পোন। দুইটা ভৰি আমি লগাই লওঁ আৰু ভৰিৰ যিটো পতা এইটো আমি নিজৰ ফালে টানো আৰু দুইটা হাত আমি নিশা স্বাভাৱিক। দেখাত সহজ আছে কিন্তু সহজ নহয়। বাইদেউ मैडम आप वो पीछे वाली आप अपने दो हाथ है यहाँ पर जी इधर এনেকৈ আগৰ ফালে ষ্টাৰ্ট এনেকৈ ৰাখিব। সমানে সমানে ৰাখিব, এনেকৈ সমানে আগফালে। দেখিবলৈ সহজ কিন্তু ইমান সহজ নহয় দণ্ডাসন। তাৰপিছত আকৌ আমি এই সোঁ ভৰিক ইয়ালৈ লৈ আহিছোঁ, বাওঁ ভৰিক আমি আকৌ ইয়ালৈ লৈ আহি আমি দীঘল উশাহ লওঁ। উশাহ যেতিয়া আমি লৈছোঁ, দীঘলকৈ লৈ আকৌ আমি উশাহ এৰি দিম। আকৌ ল'ম, আকৌ এৰিম, আকৌ ল'ম, আকৌ এৰিম। ইয়াৰ পিছত আমি এই যিটো বাওঁ ভৰি আছে, বাওঁ ভৰিক আপোনালোকে বেণ্ড কৰিব। আকৌ সোঁ ভৰিক বেণ্ড কৰিব। যোগাসন এনেকুৱা এটা প্ৰক্ৰিয়া, ইয়াত কোনো ধৰণৰ কঠিনাই নাই। মানে আমি হিউমেন
বনিবলৈ নাই। আমাৰ প্ৰতিটো অংগ প্ৰত্যংগবোৰ আমাৰ শৰীৰৰ অংগ इसको विकास करना। तो আকৌ আমি নিজৰ মেৰুদণ্ড পোন কৰি পেটক আমি ভিতৰৰ ফালে টানিম আৰু দুইটা হাত আমি পঞ্জা, দুইটা হাত আমি আঁঠুৰ ওপৰত ৰাখিম আৰু হাত দুইটা পোন আৰু সন্মুখৰ ফালে আমি চাম। এইটো হ'ল বজ্ৰাসন। বজ্ৰাসন এনেকুৱা এটা আসন, প্ৰতিটো আসন যিকোনো আমি যোগাসন কৰোঁ 4 ঘণ্টাৰ পিছতে আহাৰ খোৱাৰ खाना खाने के बाद 4 घंटे के बाद हम योगासन कर सकते हैं। लेकिन ये आसन तो आमी भात खुआर किछु समयर पिछते ये आसन तो आमी करिब पारिम। बज्रासन और कठिन बज्रा यार नामटे माने कठिन माने आमार पाकस्थलीर পৰা ধৰি গোটেই কঁকালৰ তলৰ অংশখিনি পাকস্থলী পেট কঠিন হৈ পৰে আৰু হজম শক্তি বৃদ্ধি হয়। নিশ্চয় চিকিৎসকসকলেও জানে। ইয়াৰ পিছত আমি আকৌ দুবাৰ কৰিব লাগে প্ৰতিটো আসনে। ইয়াৰ পিছত আমি অৰ্ধ উষ্ট্ৰাসন, ইয়াতে আমি এনেকৈ থিয় হ'ম, ইয়াতে থিয় হ'ম, দুই সন্মুখেদি লৈ যাম, পেট ভিতৰলৈ টানিব আৰু ওপৰলৈ লৈ যাব হাত দুটা আৰু আমি সামান্য পিছফালে আমি হালি যাম। উষ্ট্ৰ বজ্ৰাসন। আকৌ ধীৰে ধীৰে সন্মুখলৈ আহিম, হাত দুইটাৰ লগতে আমি বহি যাম, হাত দুইটা আকৌ আমি ইয়ালৈ ৰাখিম। আকৌ আমি লাহে লাহে উঠিম, হাত দুইটা আমাৰ লাহে লাহে সহজভাৱে ওপৰলৈ আমাৰ হাত গুচাই যাব। হাত আমি ওপৰত আনিম আৰু পিছলৈ তাৰপিছত আকৌ লাহে লাহে আমি বহি যাম। এই আসনটো আমি কৰাৰ লগে লগে কিছু সময়ৰ কাৰণে আমি আকৌ দীঘলকৈ উশাহ ল'ব লাগিব। দীঘলকৈ উশাহ লৈ আমি সন্মুখৰ ফালে চাম। এতিয়া আমি দুইখন আঁচনি আমি মেলি দিম। এই ভৰিটো আমি ইয়াত আৰু গাটো উঠাই যাব। আকৌ লাহেকৈ থৈ যাব, লাহেকৈ ভৰি দুটা সমান। চেতুবন্ধনটো কঁকালৰ কাৰণে, যিসকলৰ কঁকালৰ বিষ আছে তেতিয়াহ'লে নকৰা যায়। এতিয়া কঁকালৰ কঁকালৰ এনেকুৱা বিষটো উঠিবই, লাহে লাহে কৰিব, কঁকালত জোৰ পৰিব। যদি ভৰি ঢুকি নাপায় কথা নাই, অভ্যাসত আহি যায়। আকৌ এবাৰ কৰোঁ আমি সকলোৱে অলপমান।
তেতিয়া আমাৰ বহি খালে মোটামুটি আমি নিৰোগী জীৱন যাপন কৰিব পাৰিম। গতিকে সকলোকে আহ্বান কৰিম যে আপোনালোকে 24 ঘণ্টাত আধা ঘণ্টা নিজৰ বাবে খৰচ কৰক, তেতিয়া আপোনালোক নিৰোগী হ'ব আৰু আপোনালোক যদি নিৰোগী হয় তেতিয়াহ'লে সমাজখন নিৰোগী হ'ব। ধন্যবাদ। পৰৱৰ্তী কাৰ্যসূচী বাইদেউ চলাব। শুই কৰা আসন কেইটামান আছে। মকৰা আসন। বাওঁ হাত তলত, সোঁ হাত ওপৰত, এনেকৈ ধুতৰি ইয়াত লাগিব। ভৰিৰ পতা বাহিৰ ফালে পেলাব। पैर बाहर की ओर, जी, और उसके पत्ते भी बाहर। मकर ভৰিকেইটা চপাই দি হাত দুখন বুকুৰ কিনাৰলৈ নিয়ক। নি লাহে লাহে আগৰ অংশখিনি উঠাওক। চাব কিন্তু তল পেট কঁকাল তলত থাকিব লাগিব এনেকৈ, আৰু ওপৰলৈ চাওক। আগৰ অৱস্থালৈ আহক। আকৌ মকৰা স্থিতি লাহে কৰিব। স্থিৰ সুখম আসন। আসনটো কৰাৰ পিছত সুখ অনুভৱ কৰিব। শৰীৰটো ৰিলেক্স হ'ব লাগে, সুখ পাব লাগে। সেইটো হৈছে সুখম আসন। ভৰিকেইটা লগ লগাই লওক। হাত দুখন বুকুৰ কিনাৰলৈ। আকৌ ভুজংগাসন। আসনৰ প্ৰতিটো নাম প্ৰকৃতিৰ পৰা আহিছে, প্ৰকৃতিৰ লগত সম্পৰ্ক আছে। এতিয়া ওপৰলৈ মুখ কৰি কওক। সকলোৱে ওপৰলৈ মূৰ কৰি ওপৰলৈ মুখ কৰি অৰ্ধহলাসন। ভৰি দুটা সমানে ওপৰলৈ। হাত দুখন গাৰ কিনাৰত ৰাখক আৰু ভৰিকেইটা লাহে লাহে ওপৰলৈ নিয়ক। ভৰিকেইটা ওপৰলৈ লাহে লাহে পোন কৰি অৰ্ধহলাসন। লাহে লাহে ভৰিকেইটা নমাই। ৰিলেক্স হৈ দিয়ক। দুইটা হাতৰ তলা ওপৰলৈ দি শৰীৰটো শিথিল কৰি দিয়ক। আমি দ্বিতীয়বাৰৰ বাবে কৰিম। পুনৰ কৰিম অৰ্ধহলাসন। ভৰি লাহে লাহে উঠাব। উশাহ নিশাহ স্বাভাৱিক। অৰ্ধহলাসন। আকৌ লাহে লাহে তললৈ। হাতৰ তলুৱাবোৰ ওপৰত ৰাখি दीघलके उठा निशान हो। हाथ के जो तलवे हैं उसको ऊपर की ओर रखना चाहिए और लंबी सांस खींचना चाहिए। मन में इसी सोच लाना चाहिए हम निरोगी है, हम प्रमाण कर रहे हैं हम निरोगी है, हमें प्रमाण कर निरोगी है। এতিয়া
আমি উত্তান্ন প্ৰদৰ্শন কৰি उत्तान पदांश হাত দুখন গাৰ কিনাৰত হাতৰ পতা তললৈ কৰি ৰাখক ভৰি দুটা সমান কৰি 30 ডিগ্ৰী কোণত দাঙিব উশাহ লৈ আৰু উশাহ ধৰি ৰাখিব आप हाथ की तलवे नीचे की ओर रखिए और दोनों पैर को धीरे धीरे 90 डिग्री, इतना ज्यादा नहीं, 90 डिग्री, ओनली फॉर 30-90 डिग्री तक, 30-90 डिग्री के बीच में धीरे धीरे जितने समय तक हो सके और धीरे धीरे नीचे रखिए, लाहे लाहे उठा निठा दीघल दीघल डालिब সহজ নহয় ইমান এটা সহজ নহয় গতিকে লাহে লাহে লৈ উশাহ নিশাহ ল'ব দ্বিতীয়বাৰৰ বাবে কৰিম সেকেন্ড টাইম ফিर লাহে লাহে उत्तान पादासन बच्चों को मैं कहना चाहता हूँ आप लोग मत हंसो तुम्हारे हैंड में कोई बात हर एक आसन के बाद हमें 15 से 20 सेकंड की रिलैक्स लेना चाहिए। इस शरीर इसी तरीका से बनावट हुई है 15-20 सेकंड अगर हमने रिलैक्स ली तो अगले कार्यक्रम करने के लिए ऊर्जा प्राप्त होती है। द्वितीय काम करने शक्ति प्रदान करे যদি আমি 15 বা 20 সেকেন্ড যদি আমি রিল্যাক্স লওঁ প্রত্যেক আসনৰ পিছত এতিয়া কৰিম আমি পৱন মুক্তাসন पवन मुक्तासन हाथ दुখন बार किनार राखक আগৰ নিচিনাকৈ हाथ दोनों को सामने ভৰি सामने সো ভৰিটো ডাঙক दायां पैर को थोड़ा ऊपर की ओर বেন কৰক और उसको पेन देना चाहिए দুইখন घुटनों पे হাতেৰে ধৰি উশাহ লৈ লৈ গাৰ और उस पेट को उस घुटनों को दोनों हाथ से पकड़ेंगे और अपने मुख की ओर खींचेंगे আৰু তেতিয়া ওপৰৰ অংশটো ডাঙি আঁঠু और माथे को डालना होगा पवन मुक्तासन आजकल गैस जो बोली तो है एक गैसर वाले जो माने समस्या নাই নাই সময় गैसर समस्या दूर करबो लाहे लाहे धीरे धीरे उसको फिर नीचे की ओर लंबी सांस खींचिए और छोड़िए और इसके बाद दूसरे पैर को এতিয়া বাওঁ ভৰিটো ডাঙক द्वितीय भरी একে ধৰণে কৰক एक ही प्रक्रिया आपको लाहे लाहे जो धीरे धीरे छोड़ दीजिए धीरे धीरे এবাৰ দুইটা ভৰি একেলগে আনক और इस बार दोनों पैर को दुईटा भरी भरी समाने लई कपड़ा पर हले दुईখন भरी खाब दिबो समस्या হৈছে দেখুন अलग टानी लो और धीरे 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 आप छोड़ेंगे 15-20-30 सेकंड तक हम रुक सकते हैं क्योंकि हमारी उम्र ही ऐसा है बच्चों के लिए लंबी समय तक ले सकते हैं और हमारे जैसे उम्रदार के लिए 15 या 20 सेकंड तक ये योगासन मन और शरीर की एकीकरण करने वाली एक प्रक्रिया है मन और शरीर যোগ কৰাৰ এটা প্ৰক্ৰিয়া আমি দেখিবলৈ পাইছোঁ আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আমি যেতিয়া যোগাসন কৰাওঁ তেওঁলোকৰ মানসিকতাটো বহুত পৰিৱৰ্তন কৰিব পৰা যায় গতিকে আমি আশা কৰিম प्रतिखन विद्यालय हर एक विद्यालय में योगा के टीचर बने योगी कार्यक्रम बने तब निरोगी भारत बन सकते हैं এতিয়া সকলো শুই দিয়ক সমাপন কৰিম আমি সমাপন। শুই থাকক এটাৰে आराम से ऊपर खुलियो হাত সমাপন। ভৰি অলপমান মেলি দিয়ক হাত ভৰিটো
মেলি দিয়ক হাত দুখন চাইডলৈ দিয়ক ভৰি দুটা মেলি दोनों हाथ को फैलाकर दोनों हाथ ऊपर में मुख करे तलवार के ऊपर की ओर शरीर को ढीला চকু মুদক বন্ধ কৰক এতিয়া সকলো চিন্তাৰ পৰা নিজক মুক্ত কৰি দিয়ক चिंता से मुक्त अपने शरीर को जमीन की ओर आप सो जाए দীঘল দীঘলকৈ উশাহ লওক लंबी लंबी श्वास को लीजिए লাহে লাহে এৰি দিয়ক फिर उस श्वास को छोड़िए উশাহ লওক श्वास लेना और छोड़ना লাহে লাহে এৰি দিয়ক নিজকে সকলোৰে পৰা মুক্ত কৰি দিয়ক চিন্তা ভাৱনাৰ পৰা মুক্ত কৰি দিয়ক हर समस्या से हम मुक्त हैं सिर्फ अपने लिए हम यहाँ आए हैं আপোনাৰ শ্বাস প্ৰশ্বাসত খালি আপুনি নিজৰ ধ্যান দিয়ক श्वास के ऊपर ध्यान देना जरूरी है अपने श्वास नीचे की ओर ऊपर की ओर नीचे की ओर हो रही है আপুনি মন কৰক উশাহ লওঁতে আপোনাৰ পেটটো বাহিৰলৈ আহিছে जब आप श्वास लेते हैं आपकी पेट ऊपर की ओर बढ़ रही है जब छोड़ती है नीचे की ओर झुक रही है উশাহ এৰোঁতে ভিতৰলৈ আহিব ঠিক তেনেকৈ আপুনি নিজৰ মনৰ মাজতে কল্পনা কৰক যে আপুনি এখন সাগৰৰ পাৰত আছে आप ऐसी कल्पना करें आप एक सागर के किनारे में सो रहे हैं সাগৰৰ যিটো লহৰ সেই লহৰ আমি কাণেৰে শুনি আছোঁ सागर की जो लहर के शब्द तरंग की जो शब्द हम कान से सुन रहे हैं পাৰত ওম ধ্বনি হৈ আছে सागर के किनारे में ओम शब्द हो বিভিন্ন চৰাই চিৰিকটি মাত শুনিছোঁ तरह तरह की चिड़िया की बातें सुन रहे हैं ওপৰত আমাৰ নীলা আকাশ अपने ऊपर में नीली गगन आसमान दिख रहे हैं तो हम आसमान के ऊपर आकाशर ऊपर बोगा बोगा नीला आकाशर ऊपर बोगा डाउल से एजा गोरी নীল আকাশৰ ওপৰত উৰি আছে বগলী চাবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ এজাক বগলী চাওঁতে চাওঁতে বগলীৰ জাক কহুমা তোলাৰ দৰে মেঘৰ ভিতৰত সোমাই গৈছে आसमान के भीतर बगुले पहुंच गई है তাৰপিছত আমি দেখিছোঁ এডাল চৰাই পৰিভ্ৰমী চৰাই উৰি উৰি আমাৰ আকাশৰ ওপৰত উৰি ফুৰিছে কি সুন্দৰ কি মনোমোহা এই পৰিৱেশৰ আমি কল্পনাই কৰিব পৰা নাছিলোঁ এনেকুৱা এটা परिवेश আছে ये भागदौड़ की जिंदगी में हमें ऐसी परिवेश कभी भी नहीं देखा था आज हमें देखने को मिला है सच में कितना सुंदर है ये परिस्थिति हिमाल सुंदर शांत कतो हिंसा देख भावना একোৱে নাই এতিয়া লাহে লাহে আপুনি নিজৰ মাজলৈ ঘূৰি আহক हम धीरे धीरे उस आसमान से আমি এই বোকাখাত নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহলৈ আমি উভতি আহিছোঁ হাত দুখন গাৰ কাষলৈ লৈ আহক अपने दोनों हाथ को शरीर के গাৰ सामने কাষলৈ মেলি দিয়ক
दोनों हाथ सामने ভৰিকেইটা অলপ লৰচৰ কৰক। पैर दोनों को हिला, थोड़ी सी हिलाइए। বাওঁ হাতখন আপোনাৰ বাওঁ পক্ষে মেলি দিয়ক। बायां हाथ Give us swap. Kalau libur tu kalau ध्यान मुद्रा रहो। मेरुदंड तो बंद कर दे। अपन हत्ती। सबको मरी तो मना लगे। सबको मैंने तो बहुत कपल हत्ती करी हो। इतना लिया बाई तो हमें नफेरे लिया बस। ini koi pray akibat koi bo lage eti ami kom koi ki bana koi 30 বাৰ কে 3 বাৰ কৰে। koi bo kole मौजूद एक्सरसाइज, दिमाग की कसरत, इसको वाइब्रेशन करना होगा। जो हवा है उसको हम छोड़ते हुए वाइब्रेशन हो जाए। मौजूद एक्सरसाइज, दिमाग की कसरत। सबको बंद करे ध्यान करिब। आठर ऊपर ज्ञान मुद्रा, आठर ऊपर हाथर मणिबंधन राखी शरीर सीधा करे ज्ञान मुद्रा स्थिति থাকিব লাগিব। दोनों को बंद करना चाहिए। एकांत मनेरे আমি ঈশ্বৰৰ ধ্যান কৰিব পাৰিম। যুগৰ শেষৰ মন্ত্ৰ नमस्कार সকলে নমস্কাৰ কৰি দুইটা হাত বুকুৰ ওপৰত ৰাখি নমস্কাৰ স্থিতি। सर्वे भवन्तु सुखिनः। सर्वे भवन्तु सुखिनः। सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु। मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। योगेन चित्तस्य पदेन वाचं मलं शरीरस्य सवेदकेन योपाकरोतं पवनं मुनीनां पतञ्जलि प्राणजलि
हाथ गरम करक दोनों हाथ को रगड़िए तलुए को पुटुके चकुर खुलु करिब हाथर चकुर ऊपर हाथ राखि लाहे लाहे चकु मेली दियक निजर हाथत पृथ्वीखन बर धुनिया लागे सचाके ভাল লাগে हाथ नमाय नमस्कार आज हमारे कार्यक्रम मंत्र से आमी जो 3 बছৰ আগৰ পৰাই বোকাখাত জিলা যোগ সংস্থা হিচাপে আমি এটি কিন্তু যেতিয়া ইয়াতে নিগেটিভ আননেচেসারি ভাৱৰ কণ্টিনিউৱাছ উৎপন্ন হৈ থাকে তেতিয়া আমাৰ কি হয় টেনশ্যন হয় ষ্ট্ৰেছ হয় তো তেতিয়াহ'লে আমি যদি এই মনৰ নিগেটিভ ভাৱটো আঁতৰাই তাক পজিটিভ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ মনটো সদায় আনন্দ থাকিব কিন্তু এই ভাৱ আমি কেনেকৈ আঁতৰাম আজি যদি আমাৰ নিগেটিভ ভাৱ আহি আছে তাক আমি কেনেকৈ পজিটিভ কৰিম জোৰ কৰি আমি তাক কেতিয়াও আঁতৰাব পাৰোঁ কাৰণ মনৰ ধৰ্ম হৈছে চিন্তা কৰা গতিকে মনটোক আমি কেতিয়াও ষ্টপ কৰিব নোৱাৰোঁ কিন্তু আমাৰ কাম হৈছে তাক ডাইভাৰ্ট কৰা ঠিক যেনেকৈ এটা সৰু বাচ্চাই যদি এখন চুৰি কটাৰী হাতত লৈ লয় তো আমি জোৰ কৰি তাৰ পৰা যদি চুৰিখন আঁতৰাই আনিব খোজোঁ সি হয়তো আঘাতপ্ৰাপ্ত হ'ব পাৰে কিন্তু আমি বুদ্ধি কৰি তাৰ পৰা চুৰিখন আঁতৰাবলৈ আমি যদি তাক এটা সুন্দৰ পুতলা দেখুৱাই দিওঁ সি তেতিয়া পুতলাটোৰ প্ৰতি আকৰ্ষিত হৈ চুৰিখন হাততে দিয়াই দিব ঠিক আমাৰ মনটো এটা সৰু বাচ্চাৰ নিচিনা আমি যদি তাক সুন্দৰ সুন্দৰ বিচাৰৰ দ্বাৰা আমি ঘূৰাই দিওঁ তেতিয়া সি অট'মেটিক নিগেটিভ বিচাৰ কৰা বন্ধ কৰি দিব আৰু আমাৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়টোৱে ইয়াৰে শিক্ষাদান দিয়া হয় যি পৰম আত্মাৰ ঈশ্বৰীয় জ্ঞান এয়া হৈছে পজিটিভ থটৰ আটাইতকৈ হায়েষ্ট চ'ৰ্চ পৰমাত্মাৰ জ্ঞানৰ ডেইলি আমি চৰ্চা কৰোঁ প্ৰত্যেকদিনে আমাৰ এঘণ্টা ডেইলি পৰমাত্মাৰ জ্ঞানৰ চৰ্চা হয় আৰু এই জ্ঞানৰ চৰ্চাৰ দ্বাৰা আমি নিজৰ মনটো পজিটিভ থটৰ দ্বাৰা পজিটিভ ভাৱৰ দ্বাৰা ভৰাই তুলিব পাৰোঁ এটা চ'ৰ্চ হৈছে পৰমাত্মাৰ শক্তি ৰাগ যুগ মানে কৰিব মোৰ আগত কৈছিলোঁ যে যুগ মানে দুটা বস্তুৰ কানেকশ্যন এই যুগ এতিয়া আমি কাৰ লগত কৰিম তেতিয়াহ'লে ৰাগ যুগ হৈছে আত্মা আৰু পৰমাত্মাৰ কানেকশ্যন মিলন আমি নিজে আমি আত্মা এই শৰীৰটো চলাওঁতা এক চৈতন্য শক্তি আৰু পৰমাত্মা সম্ভৱ আমি আজি বিভিন্ন ধৰণে তেওঁক আমি আৰাধনা কৰিছোঁ কোনোবাই গড বুলি কৈছে কোনোবাই ভগৱান বুলি কৈছে শক্তিৰ আৰু আমি যদি নিজকে শৰীৰ পাহৰি আত্মা বুলি ভাবি সেই সাগৰৰ লগত কানেকশ্যন কৰোঁ তেতিয়া তেওঁৰ পৰা অহা শক্তিয়ে আমাৰ হৈ গৈছে যুগ হৈ গৈছে যুগৰ পাছত খোৱা বোৱা হ'ব নাই যুগৰ পাছত খোৱা বোৱাটো লাগিবই চব হ'ব মানে এতিয়া ফটো ছেশ্যন অলপ আৰম্ভ হৈছে মানে ফটো ছেশ্যন বাকী যুগ হৈ গ'ল সামৰণি ভাল লগা ভিডিঅ'কেইটা আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কিবা হ'বনে নহ'ব আমি চব কৰিলোঁ যুগ বিয়োগ চব হৈ গ'ল আমাৰ কাৰণে কৰিলে জিদ্দাই নকৰিব নেকি এনেও জিদ্দা ফিট মেম মই অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ বাইদেউ বহুত কষ্ট কৰিছে আৰু চিফ গেষ্টটো আছে আজি দেখুৱাই দিছোঁ যাওক ফটো ছেশ্যনটো অকণমান লাগিবই লাগিব
ব্ৰেকফাষ্ট কৰি ল'ব লাগিব, যিহেতু ৰাতিপুৱা বৰ সোনকালে আহিছোঁ, কোনোবা 4-4:30, কোনোবা 5টাত, মই অৱশ্যে 6:30 আহিছোঁ। একো নোখোৱাকৈ নাই অহা বুলি নকওঁ, মায়ে মোক গ্ৰীণ টি একাপ বনাই দিছিলে, খাই তাকে আহি আছোঁ আৰু এতিয়া খাব লাগিব। এয়া ঢেৰ জাহাজী কল দেখিছোঁ, ডিম আছে, কিবাকিবি আছে, মাহ প্ৰসাদৰ নিচিনা কিবাকিবি আছে, এইবোৰ চব খাম, খাই লওঁ, তাৰপিছত কথা পাতিম আপোনাৰ লগত। চাই থাকক ভিডিঅ'টো শেষলৈকে। একদম মানে ভাগৰ লাগি গ'লতো, অকণমানতো খানা পিনা খাবই লাগিব। ৰাতিপুৱাই এইটো ডিম এটা, জাহাজী কল, বুট যোগ কৰি ল'ব, ভাগৰ লাগিছে। ৰাতিপুৱা সকলোৱে নোখোৱাকৈ আহিছে, সেইকাৰণে অলপতো মানে লঘু আহাৰ বুলিয়ে কৈছোঁ। লঘু আহাৰ এইটো কি হেৰি নেকি, এইটো কি কয় গোমধান, তাৰপিছত মগু, বুট কৰিলা ন? ঠিক আছে, খোৱা বোৱাটোতো লাগিবই, যিয়ে যি নহওক, খানা মেইন, খোৱা বোৱাটো লাগিব। পাছত নহ'লে RTI মাৰিলে ঢেৰ কিবা কিবি খাইছে বুলি ক'ব, সেইকাৰণে মাৰি থৈছোঁ। আমি খাম। বাইদেউহেঁতি এইসকলকো মই দেখুৱাইছোঁ, যোগ হৈ গ'ল, যোগৰ পাছত এতিয়া খোৱা বোৱা লাগিব। আমাৰ মহকুমা প্ৰশাসনৰ বাইদেউহেঁতি আছে, এয়া মহকুমাধিপতি বাইদেউ, দিনটো কালিৰ পৰা কষ্ট। মই অকণমান SDPO মেমকো দেখুৱাই দিছোঁ, ৰোমান ছাবজেক্টৰ ভিউৱাৰ্ছসকলক। যেতিয়া কথা পাতিবলৈ ভিডিঅ' হৈ থাকোঁতে মানে কথা পতা নহ'ল, যোগ হৈ থাকোঁতে কথা পাতিব নোৱাৰিলোঁ। এইফালেও ছাৰসকল আছে, মই সকলোকে দেখুৱাই দিছোঁ, ৰোমান ছাবজেক্টৰ ভিউ। এতিয়া নিজে খাই ল'ব লাগিব। তাৰপিছত খাই লওক খাইছে নাই? লৈ ব'লা। অঁ গৈ আছোঁ। কোন এইবিলাক পাৰহে হৈছোঁ দেই। ভৰালীয়ে মোৰ ভাগৰটো লৈ লৈছোঁ, আমি তাৰ পাছত বহি পেলাই ৰাতিপুৱা খোৱা নোবোৱাকৈ আহিছোঁ, সেইকাৰণে ভোকটো লাগিবই আৰু এক্সাৰচাইজটো কৰি ল'লোঁ, সেইকাৰণে মানে এইখিনি সিহঁতি খোৱা নাই, সিহঁতি খাব লাগিব দেই। ভোক লাগিছে নাই? কিবা খাই ল'ব লাগিব এতিয়া। ওলাইছে নাই? ইয়াত ওলাইছে নাই? একদম শাৰী পাতি খাই লোৱা দেই। ঠিক আছে, খাই লোৱা। আমাৰ ইমান বাচ্চা মই চাইছোঁ পাৰ্টিচিপেট কৰিছে, তাৰপিছত আমাৰ অল দি অফিস স্টাফস পাৰ্টিচিপেট কৰিছে, আৰু আমাৰ प्रमुख कुमारीज আহিছে, আমাৰ आयुष डॉक्टर আহিছে। योगा का और हमारा लाइफ में सात्विक जीवन जीने का की इम्पोर्टेंस আছে, टू लेक्चर भी दिया আছে, और योगा परफॉर्म भी करा আছে। और आज हमारा एडिशनल CS सर रवि शंकर प्रसाद सर ऑल्सो आइसे। सो बहुत ভাল লাগিছে हमारा अंतर्राष्ट्रीय योगा दिवस और मैसेज हमारे बुकाखाट निवासी पाबो कि योगा का की इम्पोर्टेंस আছে, আৰু আপুনি ভালকৈ জানি কোনো ইকুইপমেণ্ট নালাগে, জাষ্ট আপোনাৰ ঘৰত থাকিব লাগে, মৰ্ণিং উঠিব লাগে, যোগা কৰিব লাগে, আস্থা কৰিব লাগে। ৰাতিপুৱা গধূলি পৰে, সেইকাৰণে বাইদেউ একদম ধুনীয়া সুন্দৰ এটা স্বাস্থ্যৰ অধিকাৰী হৈ আছে। আমি দেখুৱাইছোঁ এইপিনে আমাৰ পিয়াৰো বাইদেউ আছে, নকৰে, আমাৰ জিঅ' মেমে কৰে, কৰে ন? डेफिनेटली मैं जानूँ एक्चुअली इसका इम्पोर्टेंस। ऑलमोस्ट 3 years पहले मेरा फ्रैक्चर हुआ था, तारपिছত मैं 16 kgs गेन কৰিছোঁ, আৰু মোৰ लेग एकदम स्ट्रॉंग नहीं, और मैं जानूँ कि नॉर्मल चलने के लिए मुझको लिम्प करना पड़ा था, और डॉक्टर भी কৈছে कि आप नॉर्मल चलिब पारिब नहीं, तो तारपिছত मैं योगा अडॉप्ट কৰিছোঁ। হয় डेफिनेटली मैं 16 kgs लूज কৰিছোঁ, तारपिছত মোৰ लेग इम्प्रूव হৈছে, আৰু মোৰ walking is एकदम normal, like a normal person I can walk. Nobody can make out that I so definitely মই কওঁ কি yoga is definitely important. মই জানো, মই নিজে নিজৰ অলৰেডি এক্সপিৰিয়েঞ্চ কৰিছোঁ। যদি yoga হয়, এক্সাৰচাইজ হয়, मतलब something you have to do, আপোনাৰ মাসলছ একদম ষ্ট্ৰং হ'ব। ঠিক আছে, থেংক ইউ মেম। আমি সকলোৱে কৰিব লাগে যোগা, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজিৰ দিনটোতে কৰিলে নহ'ব, আচলতে প্ৰতিদিনৰ ৰুটিনত আপোনালোকে ৰাখিব, কণমানিখিনিও যোগা কৰিলে। মই ইহঁতকো অকণমান দেখুৱাই দিছোঁ, ফ্ৰেছ হৈ ল'লোঁ আমি। কি খালা? কিবা খালানে? আৰু মই এতিয়া ইয়াত ভাত দিছে নি? নাই দিয়া নহয়। হা, কল খালা আৰু প্ৰসাদ, আৰু বাকী ভিডিঅ'খিনি ইয়াত মই দিয়া থাকিব, চাই ল'ব পাৰিব। ঠিক আছে, বাই বাই দেই, বাই
বাই বাই বাই বাই বাই বাই